না, আমি তো এইবাৰ যথেষ্ট আশাবাদী যে আমি ধুবুৰী জিলাৰ 5টা সমষ্টিৰ ভিতৰত 2টা সমষ্টি মিত্ৰজোঁটৰ পৰা জিকিছে। গতিকে আমি আশা ৰাখিছোঁ অসমৰ আন অংশৰ লগতে ধুবুৰীখনৰ সমভাৱে উন্নয়ন হ'ব আৰু এই 5 বছৰৰ ভিতৰত ধুবুৰী জিলা এক চূড়ান্ত পৰ্যায়ত গৈ উপনীত হ'ব। নতুন চৰকাৰৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি শুভেচ্ছা জনাইছোঁ। আৰু আমি বৰ্তমানে অসমৰ শেষ প্ৰান্ত, পশ্চিম অসমৰ শেষ প্ৰান্ত ভাৰত বাংলাদেশ সীমান্ত ধুবুৰী জিলাত যেতিয়া থাকোঁ আমাৰ ধুবুৰী জিলাৰ বিভিন্ন সমস্যা আছে। বিগত সময়ছোৱাত চৰকাৰে বহুত কাম কৰিছে এই জিলাখনৰ কাৰণে, আৰু যাৰ উন্নয়নৰ প্ৰতিশ্ৰুতি হিচাপে আমাৰ এই জিলাখনৰ পৰা 2জনকৈ MLA মিত্ৰজোঁটৰ ফালৰ পৰা তেওঁলোকে জয়লাভ কৰিছে। চৰকাৰে নিশ্চয় ইয়াৰ প্ৰতি চকু দৃষ্টি দিছে। এইবেলি আকৌ যেনে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে CM হ'ব। আমি বহুত আশাবাদী যে আমাৰ যিবিলাক সমস্যা, বিশেষ কৰি আমাৰ দেশী যিটো ভূমিপুত্ৰ খিলঞ্জীয়া হিচাপে এই সমস্যাটো আমি যাতে সমাধান আমাৰ CM ছাৰে সমাধান কৰি আমাক আগুৱাই লৈ যায়।